গতিকে আমাক য'ত গোটেই ঘটনাটো হ'ল এজন মানুহ য'ত হেৰালে তাৰলৈকে সুদামাৰ যাদৱ বুলি এতিয়ালৈকে বিচাৰি পোৱা নাই, বাকী দুজন পালে। সেইডোখৰলৈকে আমি চালোঁ আৰু চেনেলটোৰ ভিতৰলৈ সোমাই আমি কেনেকৈ ৰাখিব পাৰোঁ, কাৰণ আমি ইয়াতে আমাৰ সম্পদ হিচাপে ল'ব লাগিব, সম্পদে কাৰণ ইয়াতে কালি যিটো অনাকাংক্ষিত ঘটনা হ'ল, আমি যাতে অনাগত দিনত ৰাইজ সুৰক্ষিত হয় আৰু আমাৰ সা সম্পত্তি সুৰক্ষিত হয় তাৰ বাবে আমি কামখিনি কৰিম। আজিৰ পৰা কৰিছোঁ আৰু খুব কম দিনৰ ভিতৰত কৰিম। ইয়াৰ আগতেও আমাৰ জলসম্পদ বিভাগে গাই নদী প্ৰটেকশ্যনৰ কাৰণে আজি গাই নদী যথেষ্ট কণ্ট্ৰল হৈ গ'ল। ইমান ডাঙৰ ঘটনা এটা ওপৰত হোৱাৰ পিছতো গাই নদীত বিশেষ আমি অসুবিধা দেখা নাপালোঁ। সেইখিনি এই অঞ্চলতো আমি তেনেধৰণে কৰিম বুলি আশা কৰিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক সকলোকে নিৰ্দেশ দিছে যে আমি এই অঞ্চলত যাতে আমি নজৰ ৰাখোঁ, যাতে কাৰো যাতে বিপদ নহয়। কালিয়ে তেওঁ আমাক ক'লে আৰু সকলোৱে কাম কৰি আছিলে। মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আমি সকলোৱে তৎপৰতাৰে, আৰু আমাৰ অৰ্থনৈতিকভাৱে আমি আৰু সমস্যা নাই, ৰাজ্যখন আগতকৈ অৰ্থনৈতিকভাৱে যথেষ্ট শক্তিশালী, সেইকাৰণে অসুবিধা ক'তো একো হ'ব নালাগে।